সম্ভাৱনাটো আছে। ইতিমধ্যে মই বিগত এবছৰ ধৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ ফিল্ডত আছোঁৱেই। তাৰ বিভিন্ন ধৰণৰ সংগঠনৰ মানুহে মোক বিচাৰিছে আৰু মোৰ এইটো ভাল লাগিছে যে কোকৰাঝাৰৰ বিভিন্ন ঠাইৰ মানুহে, জাতি জনগোষ্ঠীৰ মানুহে সম্ভাৱ্য প্ৰাৰ্থী হিচাপে তেওঁলোকে মোক বিচাৰিছে। আৰু ইতিমধ্যে আমাৰ সন্মানীয় সভাপতি মাননীয় ৰিপুণ বৰাদেৱেও আমাৰ দলৰ পৰা 3জনকৈ নাম প্ৰক্ষেপ কৰিছে, তাতে ময়ো আছোঁ। আৰু যদিহে দিয়ে, পাৰ্টীয়ে যদি প্ৰক্ষেপ কৰে, তেনেহ'লে মই সাজু হৈ আছোঁ ইলেকশ্যন খেলাৰ কাৰণে। নিশ্চিতভাৱে টিকেট দিলে খেলিম, নিশ্চিতভাৱে খেলিম আৰু আশা ৰাখিছোঁ ভালভাৱে যুঁজ দিব পৰা যাব তাত। নাই, মই যিটো চালোঁ, বিগত প্ৰায় 6-7 বছৰৰ পৰা কোকৰাঝাৰ লোকসভা সমষ্টিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। তাত দলগততকৈ মানুহৰ আৱেগ আৰু চেণ্টিমেণ্টটো আচল বস্তু। ইলেকশ্যন কোকৰাঝাৰ লোকসভাত ইলেকশ্যন খেলিব লাগিলে ৰাজনৈতিক অধিকাৰ, ভাষাৰ অধিকাৰ, ভূমিৰ অধিকাৰ, ভোটাৰৰ সমস্যা, খোৱা পানীৰ সমস্যা, এইবিলাকক লৈ আপুনি ইলেকশ্যন খেলিব লাগিব। আৰু এইখিনি হৈছে মূল সমস্যা কোকৰাঝাৰ লোকসভা সমষ্টিৰ এণ্টায়াৰ বিটিআৰ এৰিয়াত। গতিকে এই সমস্যাবিলাক যি প্ৰাৰ্থীয়ে দাঙি ধৰিব পাৰিব, সেই প্ৰাৰ্থীৰ লগতে মানুহ থাকিব। প্ৰক্ষেপিত কেণ্ডিডেট হিচাপে মই এইটোৱে ক'ব পাৰিম যে কোকৰাঝাৰত অন্ততঃ ভাল ৰিজাল্ট আমি আশা কৰিব পাৰোঁ। কোকৰাঝাৰৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো আপোনাৰ কেলকুলেশ্যন আমাৰ হাতত আছে, সেইটোৱে বুজায় যে সংগঠনতকৈ জাতি জনগোষ্ঠীসমূহক একলগ কৰি আমি আমাৰ নিৰ্বাচনী যুদ্ধত জয়ৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিম আৰু জয়ী হ'ম। আমি অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা যিহেতু ইতিমধ্যে 4টা চিট বিচাৰিছে ইণ্ডিয়া এলায়েন্সৰ পৰা, এতিয়ালৈকে সম্ভৱ হৈ উঠা নাই। যদি সম্ভৱ নহয়, তেনেহ'লে নিশ্চিতভাৱে এই 4টাতে আমাৰ কেণ্ডিডেট প্ৰক্ষেপ কৰিব। ইতিমধ্যে কোকৰাঝাৰতে প্ৰক্ষেপ কৰিছে আৰু প্ৰথমবাৰৰ বাবে তৃণমূল কংগ্ৰেছে কেণ্ডিডেট প্ৰক্ষেপ কৰিছে। ইয়াৰ আগতে হাজো সমষ্টিত দীপেন পাঠক নামৰ এজনে বিধায়ক হিচাপে জয় হৈছিল যদিও বিগত প্ৰায় 15 বছৰৰ পিছত আকৌ নতুনকৈ লোকসভাত প্ৰক্ষেপ কৰিছে। লোকসভাত এইটো প্ৰথম। আমি আশা ৰাখিছোঁ প্ৰথম প্ৰকৃত প্ৰাৰ্থী হিচাপে যদিহে আমি কেণ্ডিডেট হিচাপে আমাক প্ৰজেক্ট কৰিছে আৰু যদি কেণ্ডিডেট ডিক্লেয়াৰ দিয়ে, তেনেহ'লে আমি বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ আমি নিৰ্বাচনী যুঁজত নামি পৰিম আৰু বড়ো অবড়োৰ যিটো সংঘাত, সেই সংঘাতৰ ক্ষেত্ৰত আমি বল ষ্টেপ ল'ম। আৰু ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, ভাষাৰ অধিকাৰ, ভোটাৰৰ সমস্যা, খোৱা পানীৰ সমস্যা, এইবোৰে সমস্যা আছে আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত। গতিকে এইবিলাক সমস্যা দাঙি ধৰি আমি জনসাধাৰণৰ মাজত সোমাই গৈছোঁ ইতিমধ্যে আৰু সোমাবলৈ আৰু বেছিকৈ চেষ্টা কৰিম।